6 নম্বৰ কোৱেশ্চনটো ষ্টেণ্ডাৰ্ড ফৰ্মলৈকে নিবলৈ দিছে ষ্টেণ্ডাৰ্ড ফৰ্মত দি থোৱা আছে 2.03 ইনটু 10 টু দি পাৱাৰ -5 এইটোৰ নৰ্মেল ফৰ্মটো কিমান হ'ব সুধিছে এইটো এনেকৈ দিব পাৰছ যিহেতু 10 টু দি পাৱাৰ -5 আছে ন মানে ডেচিমেলটো আমি আগলৈ আনিব লাগিব কেইটা ঘৰ আগলৈ এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ঘৰ পাঁচটা ঘৰ আগফালটো ইনে 0 এটা ডিজাইন এখন লগাই দিও এই যে 1 2 3 4 চাৰিটা ঘৰ খালি থাকিলে এটো 0 এটা 0 এটা 0 এটা 0 এটা মানে আনসাৰটো কি হৈ গল আমাৰ ডেসিমেলটো ইয়াৰ পৰা মুছ খাই গল আহি যাব আমাৰ আনসাৰটো হ'ব 0.0000203 আৰু হেতু নাথাকিলে কাৰণ হে -5টো এই দুটো -5টো ইউজ কৰি দিলো ন Actually, ইয়াৰ মিনিংটো কি জানো Actually, ইয়াৰ মিনিংটো হৈছে 2.03 divided by 10 to the power -5 no divided by 5টা 0 5টা 0 ডিভাইড কৰিলে 5 ঘৰে আগলৈ আহিব না তাৰ আনসাৰটো হৈছে এইটো কোনটো অপচন আছে আমাৰ ওচৰত এইটো হেৰি বি নম্বৰ অপচন আছে দিস ইজ দা আনসাৰ ঠিক আছে